নমস্কাৰ বন্ধুসকল, প্ৰথমবাৰ মোৰ এই চেনেলটোলৈ আহিছে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি আপোনালোকক এটা কাহিনীৰ বিষয়ে ক'বলৈ ওলাইছোঁ। কাহিনীটো হৈছে সীতাই কাক কাক আৰু কিয় অভিশাপ দিছিল। বন্ধুসকল, চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। বেছি দেৰি নকওঁ, আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সীতাৰ অভিশাপ। বনবাসৰ সময়ত ভগৱান ৰাম, লক্ষ্মণ আৰু দেৱী সীতাই পিতৃপক্ষৰ সময়ত শ্ৰাদ্ধ কৰিবলৈ গয়াধামলৈ গ'ল। গয়াধামত শ্ৰাদ্ধ কৰ্মৰ বাবে আৱশ্যক সামগ্ৰী আনিবলৈ প্ৰভু শ্ৰীৰাম আৰু লক্ষ্মণ নগৰৰ ফালে গ'ল। আনফালে দুপৰীয়া হৈ আহিছিল। পিণ্ডদানৰ সঠিক সময় পাৰ হৈ যাবলৈ ধৰিছিল আৰু দেৱী সীতাৰ চিন্তা বাঢ়ি গৈছিল। তেতিয়া ৰজা দশৰথৰ আত্মাই মাতা সীতাৰ সন্মুখত সঠিক সময়তে পিণ্ডদান বিচাৰিলে। গয়াৰ ধামত ফল্গু নদীত দেৱী সীতা অকলে সমস্যাত পৰিল। তেতিয়া দেৱী সীতাই ফল্গু নদীৰ লগত এজন ব্ৰাহ্মণ, বটবৃক্ষ, কেতেকী ফুল আৰু গৰুক সাক্ষী কৰি বালিৰে পিণ্ড বনাই স্বৰ্গীয় ৰজা দশৰথৰ নিমিত্তে পিণ্ডদান কৰিলে। কিছু সময়ৰ পাছত ভগৱান শ্ৰীৰাম আৰু লক্ষ্মণ উভতি আহিলত মাতা সীতাই ক'লে যে পলম হোৱাৰ বাবে সঠিক সময় পাৰ হৈ গৈ আছিল বাবে উচিত সময়ত মই স্বয়ং পিণ্ডদান কৰি দিলোঁ। দেৱী সীতাৰ কথা শুনি শ্ৰীৰামে ক'লে, কোনো সামগ্ৰী নোহোৱাকৈ পিণ্ডদান কিদৰে কৰিলা? ইয়াৰ প্ৰমাণ দিয়া। তেতিয়া দেৱী সীতাই ক'লে যে এই ব্ৰাহ্মণ, ফল্গু নদীৰ বালি, কেতেকী ফুল, গৰু আৰু বটবৃক্ষ মোৰ দ্বাৰা কৰা শ্ৰদ্ধা কৰ্মৰ সাক্ষী দিব। কিন্তু ব্ৰাহ্মণ, ফল্গু নদী, গৰু আৰু কেতেকীৰ ফুল চাৰিওৱে এই কথাৰ পৰা দূৰত থাকিল। কেৱল বটবৃক্ষই সঁচা কথা ক'লে। তেতিয়া দেৱী সীতাই ৰজা দশৰথৰ ধ্যান কৰি তেওঁকে সাক্ষী দিবলৈ প্ৰাৰ্থনা কৰিলে। ৰজা দশৰথে দেৱী সীতাৰ প্ৰাৰ্থনা স্বীকাৰ কৰি ঘোষণা কৰিলে যে সঠিক সময়ত দেৱী সীতাই মোক পিণ্ডদান দিলে। তেতিয়া শ্ৰীৰাম আশ্বস্ত হ'ল, কিন্তু তিনিও সাক্ষীয়ে মিছা মাতিলত দেৱী সীতা ক্ৰোধিত হয় আৰু অভিশাপ দিয়ে। ব্ৰাহ্মণক অভিশাপ দিয়ে যে যিমান দান দক্ষিণা পালেও কোনো দিন সুখী নহ'ব। ফল্গু নদীক শাপ দিলে যে যোৱা, তুমি কেৱল নামতহে নদী হৈ থাকিবা, তোমাৰ ওপৰত পানী নাথাকিব। সেইকাৰণে আজিও গয়াৰ ফল্গু নদী শুকান। গৰুক শাপ দিলে যে তুমি পূজ্য হ'লেও আনৰ জোঠা খাব লাগিব। গৰুক শাপ দিলে যে তুমি পূজ্য হ'লেও আনৰ জোঠা খাব লাগিব। কেতেকী ফুলক শাপ দিলে যে তোমাক পূজাত কেতিয়াও ব্যৱহাৰ কৰা নহ'ব। বটবৃক্ষক দেৱী সীতাই আশীৰ্বাদ দিলে যে বটবৃক্ষই দীৰ্ঘায়ু প্ৰাপ্ত কৰিব আৰু আনক ছায়া প্ৰদান কৰিব তথা পতিব্ৰতা স্ত্ৰীয়ে তোমাৰ স্মৰণ কৰি নিজৰ স্বামীৰ দীৰ্ঘায়ুৰ কামনা কৰিব। এইকাৰণে আজিও গৰুৱে জোঠা খাবলগীয়া হয়। কেতেকী ফুলক পূজা পাঠত বৰ্জিত কৰা হয় আৰু ফল্গু নদীৰ ঘাটত সীতাকুণ্ডত পানীৰ অভাৱত আজিও কেৱল বালিৰে পিণ্ডদান দিয়া হয়। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিলে? এই ভিডিঅ'টো মই সংগ্ৰহ কৰি মই ভিডিঅ' আকাৰে আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভুল হয় ক্ষমা কৰিব। আজিলৈ আহোঁ, ধন্যবাদ। আৰু পুনৰ এনেকুৱা ভিডিঅ' আৰু মোৰ সপোনৰ ফলাফলৰ বিষয়ে আপোনালোকে জানিবলৈ পুনৰ চেনেলটো আপোনালোকক ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।